পুনৰ বৃদ্ধি পালে কণীৰ দাম অত্যাৱশ্যকীয় সামগ্ৰীৰ সমানেই বৃদ্ধি পাইছে কণীৰ দাম প্ৰতি কাৰ্টুন কণীত 100 পৰা 200 টকা পৰ্যন্ত বৃদ্ধি পাইছে ৰাজ্যত কণীৰ উৎপাদন পৰ্যাপ্ত নোহোৱাৰ বাবে বহিৰাজ্যৰ পৰা আমদানিকৃত কণীৰ অস্বাভাৱিক দাম বৃদ্ধি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে কণীৰ দাম বৃদ্ধিক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আমি আপোনালোকক এই সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়াসমূহ জনাবলৈ প্ৰথমে গোলাঘাটলৈ লৈ যাব বিচাৰিছো গোলাঘাটৰ পৰা মুস্তাক হুছেইন সংযুক্ত হৈছে মুস্তাক কণীৰ প্ৰতি প্লেটৰ দামে হোক বা প্ৰতিটো কণীৰে দাম হোক বজাৰত অতি ভয়ানকভাৱে বাঢ়িবলৈ ধৰিছে বিগত কেইটামান মাহৰ পৰা আকৌ এক প্লেট কণীত 100 পৰা 200 টকা পৰ্যন্ত বৃদ্ধি পাইছে তাৰ পিছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া গোলাঘাটবাসীয়ে কি কয় এই বিষয়টোত এতিয়া অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি হৈছে কণীৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আপুনি এতিয়া কণীৰ মূল্য বৃদ্ধি পাইছে আৰু গোলাঘাটতো দেখা পোৱা গৈছে একেই পৰিৱেশে বিৰাজ কৰিছে কাৰণ এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন ডিমৰ দোকানত এই হোলচেল যিখন দোকান সেইখন দোকানৰ পৰা ইতিমধ্যে আমি তথ্য জানিবলৈ যত্ন কৰিম আৰু ক'ব লাগিব যে শেহতীয়াকৈ প্ৰতিদিনাই ইয়াৰ ডিমৰ মূল্য বৃদ্ধি পাইছে আৰু অন্ধ্ৰৰ পৰা যিহেতু গোলাঘাটৰ বজাৰলৈ এই কণীসমূহ আহে আৰু তাৰ পৰাই গম পাইছে তাৰ পৰাই মূল্য বৃদ্ধি হৈছে আৰু যাৰ ফলত এতিয়া দেখা পোৱা গৈছে সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ পৰিছে এতিয়া প্ৰতিটো কণী 8 টকাত বিক্ৰী হৈছে আৰু যদি আপুনি প্লেট হিচাপে চাবলৈ যায় এখন প্লেটত 230 টকা পৰ্যন্ত এতিয়া বিক্ৰী কৰিবলৈ বাধ্য হৈছে এইসকল হোলচেল ব্যৱসায়ীয়ে মই এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম দাদা অকণমান যদি মই সম্ভৱ কথালৈ যত্ন কৰিম যে প্ৰতি হাৰত ডিম এতিয়া প্ৰতিদিনে ডিম মানে ডিমৰ দাম বৃদ্ধি পাইছে আৰু এটা অস্বাভাৱিক হাৰত বাঢ়িছে 200 টকা আছিল আৰু 30 টকা হঠাৎ বৃদ্ধি হৈছে গতিকে তাৰ পৰা কিমান টকাত আপোনালোকে ক্ৰয় কৰিব লগা হৈছে এতিয়া প্ৰায় আমাৰ 1500 টকাৰ নিচিনাকৈ আমাৰ কিনা আহি গৈছে 1510 টকাৰ নিচিনা কাৰ্টুন বক্সত আৰু যদি 1500 টকা বক্সত আহিছে তেতিয়াহ'লে আমাৰ আকৌ তাত আমাৰ এক্সপেণ্ডিচাৰ আছে ডেমেজ আছে এইখিনি ইনক্লুডিং কৰি পেলাই আমি এতিয়া প্লেট বিকিবলগীয়া হৈছে 230 টকা 30টা কণীৰ দাম আৰু কাৰ্টুন বিকিবলগীয়া হৈছে 1540 টকা 1550 টকা আগত আছিলে ৰেটটো বহুত কম আছিলে আগত আমি প্লেট 200 টকাও বিকিছিলোঁ 190 টকাও বিকিছিলোঁ আৰু 130 টকা বাঢ়ি গ'ল 190 টকা 200 টকাৰ মাজতে সৰ্বসাধাৰণতে কণীৰ ৰেটটো থাকে আৰু আজি কিছুদিনৰ পৰা অন্ধ্ৰৰ পৰা যেনেধৰণে ৰেট বাঢ়িবলৈ ধৰিছে আৰু সেই হিচাপত এতিয়া আজি প্ৰায় 15 দিনমানৰ ভিতৰতে 30 টকাৰ কণীৰ দামটো বৃদ্ধি হ'বলৈ ধৰিছে পাৰ প্লেটত এটা ডিমৰ দাম 8 টকা এতিয়া এটা ডিমৰ দাম 8 টকাকৈ আমি বিক্ৰী কৰিবলগীয়া হৈছে কিন্তু আমাৰ পৰা লৈ যোৱা কাষ্টমাৰসকলে তেওঁলোকে 9 টকা 10 টকাটো কিছুমানে বিক্ৰী কৰিছে বুলি গম পাওঁ তেনেকুৱা ধৰণৰ হৈছে হোলচেল মাৰ্কেটত এতিয়া আপোনালোকৰ 8 টকা আৰু যিবোৰ খুচুৰা ব্যৱসায়ী তেওঁলোকে আমি হোলচেল মাৰ্কেটত আমি 8 টকা দি আছোঁ আমি 8 টকাই দি আছোঁ 9 টকা লোকেল ডিমৰ চাহিদা কম মানে লোকেল ডিমৰ চাহিদাটো কম আৰু লোকেল আছে নথকা নহয় লোকেল ডিমৰ চাহিদাও আছে কিন্তু লোকেল ডিমৰ চাহিদা আছে যদি ইমানখিনি আমাক পৰিপূৰ্ণ কৰিব পৰা নাই আৰু নোৱাৰা কাৰণে আমি অন্ধ্ৰৰ পৰা আমি পাৰ্চেছ কৰিবলগীয়া হৈ আছে আৰু লোকেল ডিমৰ দামটো ইয়াতকৈ বেছি আৰু লোকেল ডিমৰ দামটো আমি নিবিকো যেতিয়া ইমান ভাল ধৰণে নাজানো কিন্তু ইয়াতকৈ বেছি বুলিয়ে গম পাওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মুস্তাক হুছেইন